নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ যদি LPG গেছ আছে তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। পেট্ৰলিয়াম আৰু গেছ মন্ত্ৰালয়ৰ তৰফৰ পৰা আপোনালোক সকলোৰে কাৰণে জাৰি কৰিছে এটা নিৰ্দেশনা। আপোনালোকে এতিয়া আপোনালোকৰ LPGৰ eKYC কৰিব লাগিব আৰু এইটো বাধ্যতামূলক। আপোনালোকৰ যি কোম্পানীৰে গেছ নাথাকক কিয় হেয়া ইণ্ডেনেই হওক বা ভাৰতেই হওক বা হেয়া SPA নহওক কিয় আপোনালোকে এতিয়া eKYC কৰিবই লাগিব। আৰু eKYC কৰিবৰ কাৰণে আপোনালোকে ক'তো যাব নালাগে, বছ আপোনালোকৰ নিজৰ মোবাইল ফোনটো ব্যৱহাৰ কৰিয়ে আপোনালোকে eKYC কৰিব পাৰিব বুলি জনাইছে পেট্ৰলিয়াম আৰু গেছ মন্ত্ৰালয়ৰ তৰফৰ পৰা। তো বন্ধু বান্ধৱীসকল, বৰ্তমান যেনে ধৰণৰ শৰ্টেজ চলি আছে, তো সেই শৰ্টেজৰ সময়ত আপোনালোকে বুকিং নকৰাকৈ গেছ নাপায়। সেই শৰ্টেজৰ সময়ত DAC নাম্বাৰ নিদিয়াকৈ আপোনালোকক গেছ নিদিয়ে। তো সেই কাৰণে আপোনালোকৰ KYC কৰাটো বহুতেই দৰকাৰ। তো আপোনালোকৰো যদি KYC এতিয়ালৈকে সম্পন্ন হোৱা নাই বা আপোনালোকৰ যদি LPG গেছ আছে, তো KYC কৰিবৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। কেনেকৈ আপোনালোকৰ মোবাইল ফোনতে KYC কৰিব পাৰিব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো মই শ্ৰীপাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজি খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰটো চাই ভাল পায় লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া প্ৰথমে জানি লওঁ আহক যে আপোনালোকৰ eKYC কৰাটো কিয় প্ৰয়োজনীয়তা আছে। আপোনালোকে যদি eKYC নকৰে তেনেহ'লে আপোনালোকক কি গেছ প্ৰদান নকৰিব নেকি? আপোনালোকে যদি eKYC নকৰে তেনেহ'লে আপোনালোকক গেছ নিদিব বুলি তেনেকুৱা কথা নাই, কিন্তু eKYC কৰাটো জৰুৰী। জৰুৰী কি কাৰণে? কাৰণ বৰ্তমান সময়ত যেনেকৈ LPG শৰ্টেজ চলিছে, LPG শৰ্টেজৰ বাবে এতিয়া LPG বুক কৰা সকলেহে কেৱল গেছ লাভ কৰাৰ নিয়ম বান্ধি দিছে। গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ যদি KYC আপডেট নাথাকে আপোনালোকে বুক কৰিব কেনেকৈ? বৰ্তমান সময়ত যি পৰিস্থিতি হৈ আছে এই পৰিস্থিতিৰ পূৰ্বতে হয়তো আপোনালোকে হয়তো সাব এজেন্সিৰ পৰা গেছ সংগ্ৰহ কৰিছিলে, হয়তো আপোনালোকে বুকিং নকৰাকৈয়ে গেছ লৈছিলে, কিন্তু এতিয়া আপোনালোকে বুকিং নকৰাকৈ গেছ ক'তোৱেই নাপাব। আৰু সেইবাবে আপোনালোকৰ eKYC কৰাৰ প্ৰয়োজনীয়তা আছে। আৰু লগতে যিসকলৰ উজ্বলা আঁচনিৰ কানেকশ্যন আছে তেওঁলোকেতো কৰাটো বাধ্যতামূলক। তেওঁলোকে eKYC কৰিবই লাগিব। eKYC তেওঁলোকে এইকাৰণে কৰিব লাগিব, নহ'লে তেওঁলোকে সাবসিডি নাপাব। তো আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা যিসকলৰ উজ্বলা আঁচনিৰ গেছ থাকে তেওঁলোকক 362 টকাকৈ সাবসিডি দিয়ে। আৰু সেই সাবসিডি পাবৰ কাৰণে গেছ বুক কৰাটো খুবেই দৰকাৰ, eKYC কৰাটো খুবেই দৰকাৰ। তো যিসকলৰ উজ্বলা আঁচনিৰ গেছ আছে তেওঁলোকেতো কম্পালসৰি eKYC কৰিবই লাগিব। আৰু যিসকল নৰ্মেল কানেকশ্যন তেওঁলোকেও কৰিব লাগিব, কিন্তু উজ্বলা আঁচনিৰ কানেকশ্যন থকা সকলে যদি eKYC নকৰে তেওঁলোকৰ যথেষ্ট পৰিমাণৰ লোকচান হ'ব। আৰু তাৰ লগে লগে প্ৰত্যেক বছৰে eKYC কৰাটো আমাৰ কাৰণে যথেষ্ট ভাল। আমি পৰাপক্ষত প্ৰত্যেক বছৰে eKYC সম্পন্ন কৰি থাকিব লাগে। eKYC সম্পন্ন এই কাৰণে কৰিব লাগে কাৰণ আপোনালোকৰ মোবাইল নাম্বাৰ হয়তো সলনি হ'ব পাৰে, আপোনালোকৰ বেংকৰ পাছবুকৰ হয়তো খেলিমেলি কিবা থাকিব পাৰে। eKYC যেতিয়া কৰা হয় সকলোবিলাক আপডেট হৈ পৰে, মোবাইল নাম্বাৰ, বেংকৰ পাছবুক সকলোবিলাক আপডেট হৈ পৰে। তো তাৰ কাৰণে পাৰিলে প্ৰত্যেক বছৰেই eKYC কৰাটো আমাৰ নিজৰ কাৰণেই যথেষ্ট পৰিমাণৰ ভাল। এতিয়া আগবাঢ়িছোঁ মেইন কথাটোৰ ফালে যে আপোনালোকে eKYC কৰিব কেনেকৈ আপোনালোকৰ মোবাইল ফোনটো ব্যৱহাৰ কৰি। আপোনালোকে eKYC কৰিবৰ কাৰণে প্ৰথমে প্লে ষ্টৰৰ পৰা দুটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। প্ৰথমটো হৈ গ'ল আপোনালোকৰ যিটো কোম্পানীৰ গেছ কানেকশ্যন আছে সেই কোম্পানীটোৰ আপোনালোকে যিটো তেওঁলোকৰ এপ্লিকেশ্যন সেই এপ্লিকেশ্যনটো ডাউনলোড কৰিব লাগিব। যেনে ইণ্ডিয়ান অইলৰ IOCL বুলি আছে, HPৰ HP বুলিয়ে আছে, ভাৰতৰ ভাৰত গেছ বুলি আছে। তো তেওঁলোকৰ নিজা নিজা যিটো নেকি এপ্লিকেশ্যন সেই এপ্লিকেশ্যনটো প্ৰথমে আপোনালোকৰ মোবাইল ফোনত ডাউনলোড কৰি ল'ব লাগিব। তাৰ পাছত অন্য এটা এপ্লিকেশ্যনো ডাউনলোড কৰিব লাগিব। সেই এপ্লিকেশ্যনটোৰ নাম হৈছে আধাৰ ফেচ RD। এই এপ্লিকেশ্যনটো আপোনালোকে সাৰ্চ কৰিব প্লে ষ্টৰত। এই দুটা এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পাছত আপোনালোকে www.pmui.gov.in eKYC/HTML
এই ৱেবছাইটটোত যাব এই ৱেবছাইটটোত যোৱাৰ পাছত আপোনালোকক ষ্টেপ বাই ষ্টেপ তেওঁলোকে গাইড কৰিব যে আপোনালোকে এই KYC কেনেকৈ কৰিব পাৰিব আপোনালোকৰ মোবাইল ফোনটো ব্যৱহাৰ কৰি একেবাৰে সহজ এই দুটা এপ্লিকেশ্যন হ'লে আপোনালোকে সহজতে আধাৰ কাৰ্ড আপডেটৰ জৰিয়তে এই KYC কৰিব পাৰিব প্ৰথমে আপোনালোকৰ যিকোনো এটা আপোনালোকৰ যিটো মানে ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটোৰে এপটোত লগইন হ'ব লগইন হোৱাৰ পাছত এই KYC ৰ অপচন পাব এই KYC ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আধাৰ নাম্বাৰ দিবলৈ ক'ব আধাৰ নাম্বাৰ দিয়াৰ পাছত আপোনালোকৰ ফেস অথেন্টিকেশন হ'ব আপোনালোকে ফটো ক্লিক কৰিব লাগিব আধাৰ মানে ফেস RD এপ্লিকেশনটোত তাৰ পাছত আপোনালোকৰ এই KYC কমপ্লিট হৈ যাব আৰু আপোনালোকে অবিৰতভাৱে গেছ লাভ কৰিব গতিকে এই KYC কৰাটো একদম মাষ্ট বি কম্পালসৰি এতিয়ালৈকে যদি আপোনালোকে এই KYC কৰা নাই শীঘ্ৰেই এই KYC কৰক তো বন্ধুসকল বস আজিৰ ভিডিও জনাবলগীয়া সৰু এটা ইনফৰমেশন ইমানে আছিলে জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই তেতে চেনেলটো সাবস্ক্ৰাইব কৰি লব পুনৰ এটা ধৰণৰ এটা ভিডিওত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছো ধন্যবাদ জয় অসম